নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাব। তেনেহলে পলম নকৰি বলক আজিৰ এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। জ্যোতিষশাস্ত্ৰ মতে ভৰিত নুপুৰ পিন্ধিলে কি কি শুভ ফল লাভ কৰা হয়, অৰ্থাৎ ভৰিত পায়েল পিন্ধিলে কি কি ভাল ফল পোৱা যায়, সেই বিষয়ে জ্যোতিষসকলেনো কি কয়, এই সন্দৰ্ভে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ নতুন নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। জ্যোতিষশাস্ত্ৰ অনুসৰি ভৰিত নুপুৰ পিন্ধিলে কি কি শুভ ফল লাভ কৰা হয় সেয়া বাৰু আপুনি জানেনে? ভৰিৰ নুপুৰ বনোৱা হয় ৰূপেৰে। ৰূপৰ সৈতে আছে চন্দ্ৰৰ সম্পৰ্ক। বিবাহিত মহিলাসকলে ভৰিত নুপুৰ পিন্ধিলে সম্পৰ্কত সুফল লাভ কৰে বুলি জনাইছে জ্যোতিষশাস্ত্ৰবিদসকলে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা ৰূপক অত্যন্ত পবিত্ৰ আৰু সাত্বিক ধাতু হিচাপে গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱৰ চকুৰ পৰা ৰূপৰ উৎপত্তি হৈছিল। আনকি জ্যোতিষ শাস্ত্ৰতো ৰূপ সকলো সময়তে ফলদায়ক বুলি বিবেচনা কৰা হৈছে। ৰূপ চন্দ্ৰৰ লগতে শুক্ৰৰ সৈতে সম্পৰ্কিত। ধাৰণা কৰা হয় যে ই সম্পদৰ কাৰক আৰু চন্দ্ৰ হৈছে মনৰ কাৰক। ৰূপে শৰীৰৰ পানী আৰু উপাদান নিয়ন্ত্ৰণ কৰে, লগতে ই শৰীৰৰ বিভিন্ন সমস্যা দূৰ কৰাটো উপকাৰী। বিবাহিত মহিলাসকলে ভৰিত নুপুৰ পিন্ধিলে মানসিক উদ্ৰেক কমাৰ লগতে নেতিবাচক চিন্তাসমূহ দূৰ হয় বুলি কোৱা যায়। হিন্দু ধৰ্মত বিবাহিত মহিলাৰ অলংকাৰৰ বিশেষ গুৰুত্ব আছে। হিন্দু ধৰ্মত নাৰীৰ 16টা অলংকাৰৰ কথা চৰ্চা হয়, যিবোৰ বিবাহৰ পাছত মহিলাই কৰে। ইয়াত সেন্দুৰ, ফুট, খাৰু, পায়েলৰ দৰে মেকআপকো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। এই অলংকাৰবোৰক নাৰী বিবাহিত হোৱাৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়। বিবাহিত মহিলাৰ মেকআপে বিবাহিত মহিলাৰ আয়ুস দীঘলীয়া কৰে বুলিও বিশ্বাস কৰা হয়। নাৰীৰ বহুতো অলংকাৰৰ ভিতৰত এটা হ'ল ভৰিত পিন্ধা পায়েল। কিন্তু আপুনি জানি আচৰিত হ'ব যে ভৰিত পায়েল পিন্ধাৰ ক্ষেত্ৰত কেৱল ধৰ্মীয় নহয়, কিছুমান বৈজ্ঞানিক দিশো আছে। ৰূপে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত সহায় কৰে আৰু সেয়েহে ভৰিত যদিহে আপুনি পায়েল এযোৰ পিন্ধি থাকে তেনেহ'লে আপোনাৰ ৰক্ত সঞ্চালন ভাল হ'ব। এনে ক্ষেত্ৰত ৰূপৰ পায়েল পিন্ধিলে ভৰিৰ বিষ কমি যায় আৰু হাড়ো মজবুত হয়। পায়েলৰ বিষয়ে কোৱা হয় যে পায়েল পিন্ধিলে ভৰি ফুলা কেতিয়াও নহয়। বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব আৰু লগতে ভৰিত পায়েল পিন্ধিলে কি কি শুভ লক্ষণ দেখা পোৱা যায় সেই বিষয়ে আপুনি ভালকৈ বুজি পালে। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।